বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনৰ প্ৰতিক্ৰিয়া উপনিৰ্বাচন সম্পৰ্কত ৫টাকৈ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ ফলাফল সাংঘাতিক ভাল। আটাইকেইটা সমষ্টিৰ দলীয় কৰ্মকৰ্তাক ধন্যবাদ আৰু অভিনন্দন। মুখ্যমন্ত্ৰীৰ উন্নয়নমূলক কামৰ বাবে উপনিৰ্বাচনৰ ফলাফল ভাল হৈছে। এই ফলাফলৰ পিছতে আমি ২৬ৰ বাবে টঙালি বান্ধি আগবাঢ়িম আৰু ২৬ত পুনৰবাৰ অসমত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব। সামগুৰিত ৰকিবুলৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিৰুদ্ধে ভোটদান হৈছে, যাৰ বাবে বিজেপিৰ জয় নিশ্চিত হৈ পৰিছে। সামগুৰিত ৰকিবুলৰ কৰিশ্মা নচলিল। ৰকিবুলে কংগ্ৰেছ চৰকাৰৰ সময়ত একো উন্নয়ন কৰিব নোৱাৰিলে। যি উন্নয়ন হৈছে সেয়া বিজেপি চৰকাৰৰ সময়তহে হৈছে। ৰাভা হাছং পৰিষদীয় নিৰ্বাচন কেতিয়াকৈ হ'ব সেয়া পৰিষদৰ চিফ টংকেশ্বৰ ৰাভাইহে গম পাব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এনেদৰে কয়। মমতাৰ দাদাগিৰিৰ বাবে পশ্চিম বংগত বিজেপিয়ে ভাল ফল দেখুৱাব পৰা নাই বুলি মন্তব্য কৰে। পাঁচোটা সমষ্টিত বিজেপি আৰু মিত্ৰজোঁটৰ এটা ভাল ফল। মই পাঁচোটা সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ UPPL আৰু AGPৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ কাৰ্যকৰ্তাসকলে খুব সুন্দৰভাৱে একত্ৰিত হৈ কাম কৰাৰ কাৰণে আজি পাঁচোটা সমষ্টিত আমি ভাল ফল দেখুৱাইছোঁ। চামাগুৰিতো আমি ৪,০০০তকৈ অধিক ভোটত এতিয়া লিড লৈ আছোঁ। আশা কৰিছোঁ খুব সুন্দৰ ৰিজাল্ট চামাগুৰিতো হ'ব আৰু পাঁচোটাই যদি আমি চিট জিকোঁ তেতিয়াহ'লে এয়া হ'ব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই প্ৰায় ৪টা বছৰত কৰা উন্নয়নমূলক কাম। আৰু আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে যি উন্নয়নমূলক কাম কৰিছে তাৰে প্ৰতি আকৰ্ষিত হৈ ৰাইজ এই দলটিৰ প্ৰতি আগবাঢ়ি আহিছে আৰু আঁকোৱালি লৈছে। আৰু আমি এই ফলাফলৰ পৰা অতিশয় আনন্দিত আৰু খুব মনোবল বৃদ্ধি হৈছে কাৰ্যকৰ্তাসকলে। আৰু ২৬ৰ কাৰণে এই ৰিজাল্টৰ পিছত পৰাই আমি কঁকালত টঙালি বান্ধি আগবাঢ়িম আৰু ২০২৬ত পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত চৰকাৰ গঠন হ'ব। গতিকে মই এই জয়ৰ বাবে সমগ্ৰ অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা, অসম গণ পৰিষদৰ কাৰ্যকৰ্তা আৰু UPPL কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ ৪২ চিটখনক লৈ এটা আকৰ্ষণ তাত আমাৰ ৰঞ্জিত দত্ত ডাঙৰীয়া প্ৰতিনিধিত্ব কৰিছিলে, তেওঁ তাৰ পৰা মন্ত্ৰিত্বও পাইছিল এই অসম চৰকাৰৰ। আৰু এগৰাকী শক্তিশালী ব্যক্তি ৰঞ্জিত দত্ত, তেখেতৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা বুলি নহয়, তাত আনুষ্ঠানিকতাহে থাকে। কাৰণ কেলে তেখেত ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতিও আছিল। তেওঁ যিবিলাক কাম কৰি গৈছিল তাৰ কিছু ফল ভাৰতীয় জনতা পাৰ্টীৰ আৰু ভাৰতীয় জনতা পাৰ্টীৰ সকলো কাৰ্যকৰ্তাৰ লগতে মন্ত্ৰী বিধায়কে তাত নিৰ্বাচন প্ৰচাৰ কৰিছিল আৰু তাৰো এটা খুব সুন্দৰ ফল আমি পাইছোঁ। আৰু গতিকে এই বিজয় হ'ল আমাৰ সামগ্ৰিকভাৱে সকলো কাৰ্যকৰ্তাৰ আৰু দলীয় নেতৃত্বৰ এটা স্বীকৃতি যে এই অসমত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যি NDA এলায়েন্সে কাম কৰিছে তাক এটা স্বীকৃতি প্ৰদান কৰিলে এই ফলাফল। সাংসদ ৰকিবুল হুছেইনৰ মূল প্ৰতিদ্বন্দ্বিতা হৈ আছে। এতিয়া আমি আশা কৰিছোঁ যেনেকৈ লিড লৈ আছে বিপুৰঞ্জন শৰ্মা ডাঙৰীয়াই আৰু তাত জিকাৰ 99% সম্ভাৱনাটো আমাৰ বাঢ়ি গৈছে। আৰু গতিকে এই ৰকিবুল হুছেইন তেখেতে যিটো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰিছিল তাৰ বিৰুদ্ধে ৰাইজে ভোট দিছে আৰু তেওঁ এই সমষ্টিত আজি যি উন্নয়ন কৰিছে বিজেপিৰ চৰকাৰৰ যিটো 8টা বছৰ 9টা বছৰ আমাৰ কাম হৈছে সেইখিনিয়ে ডেভেলপমেণ্ট। কংগ্ৰেছৰ দিনত কাম কৰিব নোৱাৰিলে, ৰাইজে চাই আছে, সেইকাৰণে এইবাৰ শিক্ষাটো দিছে। গতিকে এই চামাগুৰিত ৰকিবুল হুছেইনৰ যিটো কাৰিশ্মা আছে সেইটো পৰিয়ালকেন্দ্ৰিক হৈ যোৱাৰ কাৰণে ৰাইজে তাক অগ্ৰাহ্য কৰিছে আৰু তেওঁৰ যি কাৰিশ্মা সেইটো নাইকিয়া হৈছে বুলি আমি অনুভৱ কৰিছোঁ। অসমৰ যিটো চমকপ্ৰদ বিজেপিৰ প্ৰদৰ্শন, কিন্তু চুবুৰীয়া ৰাজ্য পশ্চিমবংগত কিন্তু বিধ্বস্ত হৈছে বিজেপি। কি ক'ব? বাইপোলটো তেখেতৰ চৰকাৰ আছে তাত, মমতা বেনাৰ্জী, আৰু আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলক মাৰে, খুচে, হানে।
আৰু যোৱাবাৰ 2021 যিটো ইলেকশ্যন হৈছিল তাতকৈ আমাৰ 246 গৰাকী বিজেপি কাৰ্যকৰ্তা মৃত্যুবৰণ কৰিছে আৰু ভয় খাই পেলাই এতিয়া চৰকাৰ থকাৰ সময়ত কাৰ্যকৰ্তা ক'ত ওলাইছে সমাপদ নহয় এইটো তেওঁৰ যিটো ক্ষমতাৰ অপপ্ৰয়োগৰ কাৰণে তাত হেৰি হৈছে গতিকে পশ্চিমবংগত ময়ো MP ইলেকশ্যনত গৈছিলোঁ কাৰ্যকৰ্তা খুব ভয়ত আছে তাত অহাবাৰ যিটো 26ৰ ইলেকশ্যন হ'ব চাব পশ্চিমবংগতো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহিব পৰিষদীয় নিৰ্বাচন কেতিয়া হ'ব আসাম পৰিষদীয় নিৰ্বাচন এইটোতো মই নাজানো এতিয়া আপুনি পংকজৰ ৰাভা ডাঙৰীয়াক সুধিলে তেওঁ জানিব গতিকে তেওঁ কেতিয়া ডেট দিয়ে তেওঁ কি তেনেকুৱাকৈ ঠিক কৰিছে ঠিক আছে দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট অসম টুডে।